বিশ্বনাথ জিলাৰ আয়ুক্তই গহপুৰ বালিগাঁৱৰ 4টা গোৰ্খা পৰিয়ালক মোবাইল ফোনত বুলডোজাৰ লগাই উচ্ছেদ চলাই নেপাললৈ পঠিয়াই দিয়া ফোন কল ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। গোষ্ঠীগত সংঘৰ্ষ লগাব বিচৰা আয়ুক্তগৰাকীক অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আৰু লগতে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। আৰু এই সন্দৰ্ভত আমাক কিছু তথ্য আগবঢ়াব আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনে। বিশ্বনাথৰ আয়ুক্তই গহপুৰ বালিগাঁৱৰ 4টাকৈ গোৰ্খা পৰিয়ালক ভাবুকি প্ৰদান কৰাৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যজুৰি আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ওদালগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত। সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবু ৰিয়ানে দেখুৱাই আছে এয়া গোৰ্খা ছাত্ৰ সন্থাই ডাঙৰ খাই উঠিছে। বিশেষকৈ গহপুৰৰ বিশ্বনাথৰ আয়ুক্তগৰাকীয়ে গহপুৰৰ বালিগাঁও 4টা পৰিয়ালক তেখেতে বুলেট ৰুজাৰ লগাই তেখেতে যি আচলতে ভাবুকি প্ৰদান কৰিছে নেপাললৈ পঠাই দিম, এই ধৰণৰ বাক্যই আচলতে সমগ্ৰ অসম জুৰি আচলতে ব্যাপক এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলো দল সংগঠনে। আৰু এই মুহূৰ্তত মোৰ লগত আছে গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতিগৰাকী। মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ আৰু এই যিটো ঘটনা সংঘটিত হ'ল, যিটো ভিডিঅ' বা এতিয়া অডিঅ' ভাইৰেল হ'ল, এই সমগ্ৰ ঘটনাক লৈ আপুনি কি আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? হয়, বালিগাঁৱত বিশ্বনাথৰ বালিগাঁৱত যি ধৰণেৰে আয়ুক্তই গোৰ্খা সম্প্ৰদায়ক তাৰ পৰা উঠাই নেপালত পঠাই দিম বুলি যি ধৰণে ভাবুকি দিলে, সেই ভাবুকিক আমি গৰিহণা দিছোঁ। এজন আয়ুক্তই যদি এটা জনগোষ্ঠীক এনেকৈ তাচ্ছিল্যভাৱে যি ধৰণেৰে তেওঁ বক্তব্য ৰাখিলে, আমি ৰেকৰ্ডিং শুনিলোঁ। সেই ৰেকৰ্ডিং শুনাৰ লগে লগে আমি বহুত দুখিত হ'লোঁ যে আয়ুক্ত এজনে যদি প্ৰশাসন বিষয়ে যদি এই ধৰণে যদি এটা জনগোষ্ঠীক এই ধৰণে যদি নেপালত পঠোৱা হ'ব, বুলডোজাৰ লগাই ঘৰবিলাক ভাঙি দিয়া হ'ব বুলি যি ধৰণে কৈছে, আমি অতি দুখিত। আৰু তেনেকুৱা এজন আয়ুক্তক অসম চৰকাৰে অনতি পলমে তেওঁক ছাছপেণ্ড কৰিব লাগে। অন্যথা আমি কিন্তু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিয়ে আমি কিন্তু আগন্তুক দিনত কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম। আৰু তাত যদি কিবা যদি প্ৰব্লেম হয়, কিবা যদি অঘটন হয়, তাৰ দায়ী কিন্তু পুলিচ প্ৰশাসন বা অসম চৰকাৰ হ'ব লাগিব। আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ, এনেকুৱা আয়ুক্তক আপোনালোকে ৰাখিব নালাগে। নহ'লে এটা জনগোষ্ঠীক যি ধৰণে তেওঁলোকে তাচ্ছিল্যভাৱে কৰিছে তেনেকুৱা কৰি তেখেতসকলে কিন্তু অনাগত দিনত বিভিন্ন ক্লেছ কৰা এটা সম্ভাৱনা আমি দেখা পাইছোঁ জনগোষ্ঠীৰ ভিতৰত। আৰু আমি জনামতে 1965 পৰা আমাৰ সেই পৰিয়ালবিলাক তাত আছে। আৰু তেওঁ কিভাৱে যে নেপালত পঠোৱা হ'ব, নেপালৰ নাগৰিক বুলি কৈছে, ইয়াৰ স্পষ্টীকৰণ দিব লাগে। আৰু সেই আয়ুক্তই নিজৰ ভুল স্বীকাৰ কৰিব লাগে। অন্যথা কিন্তু আমি তেওঁৰ বিৰুদ্ধে আমি কিন্তু অহা দিনবোৰত আমি কিন্তু অতি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যে আয়ুক্তগৰাকীয়ে তেখেতে স্পষ্টীকৰণ দিছে যে যিটুকুৰা মাটিত মানে দখল কৰি আছে 4টাকৈ পৰিয়ালে, সেই পৰিয়ালৰ মাটিটোত বেলেগ এটা সম্প্ৰদায়ৰ মাটি, আৰু সেই মাটিটো তেখেতসকলে উঠাবৰ কাৰণেহে আচলতে আহ্বান জনাইছে যে আলোচনাৰ মাধ্যমেদি সমাধান কৰক। কিন্তু এইষাৰ বাক্যই কিন্তু কি ধৰণে আপুনি ক'ব পাৰে? হয়, যি ধৰণে তেখেতে বুলডোজাৰ লগাই নেপালত পঠোৱা হ'ব বুলি কৈছে, হয়, তেখেতে দুই পক্ষকে মাতি তেওঁ ডিছকাছ কৰিব লাগিছিলে। তেওঁ এজন আয়ুক্ত হয়। আৰু আমি জনামতে 1962তে সেই মাটিটো বেলেগ তেওঁলোকৰ পৰা কিনা হৈছিলে, কিন্তু তেওঁলোকে নিজৰ নামত কৰা নাছিল চাগে। আৰু তাৰপিছত 1969ৰ পৰা প্ৰায় 92লৈকে তেখেতসকল খাজানাও দিয়া আছে, প্ৰুফ আছে। আৰু তেনেকুৱা থকা সত্ত্বেও এজন আয়ুক্ত হৈ তেখেতে জানিব লাগিছিল যে সেই দুই পক্ষক মাতি তেওঁলোকক দুই পক্ষকে ৰাখি ডিছকাছ কৰি এইবিলাক সমাধান কৰিব লাগিছিল। কিন্তু তেখেতে সেইটো নকৰি তেখেতে ক'লে যে তুমি ক'ৰ পৰা আহিছা, তুমি ক'ৰ বাসিন্দা, তোমাক ইয়াৰ পৰা বুলডোজাৰ লগে আমি ঘৰবিলাক ভাঙি চুৰি শেষ কৰি দিম আৰু তোমাক নেপাললৈ পঠোৱা হ'ব। এই ধৰণৰ যিটো বাক্য এটা জনগোষ্ঠীক আঘাত পেলাইছে, এই জনগোষ্ঠীক আঘাত পেলোৱাটো আমি সহ্য কৰিব নোৱাৰোঁ। তেনেকুৱা ব্যক্তিক আমি কোনো জনগোষ্ঠীৰ হিচাপে আমি নাচাওঁ। আয়ুক্ত হিচাপে যি ধৰণৰ তেখেতে ক'ব লাগিছে তেখেতে ফেলা ৰৈছে, আৰু তেওঁক কিন্তু অসম চৰকাৰে বৰখাস্ত কৰিব লাগে। আমাৰ দাবী এইটোৱে। কি ক'ব, কি ধৰণে সাংবাদিক মুছাদ্দিক হুছেইনৰ জৰিয়তে আপোনালোকক প্ৰতিক্ৰিয়া শুনালোঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ। গতিকে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।